আপুনি জানেনে কলৰ মোচা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? কোনজন ৰোগীৰ বাবে নেমুৰ চাহ আটাইতকৈ উপকাৰী? কি খাদ্য খালে কেতিয়াও ডিঙি আৰু গাঁঠিৰ বিষ নহয়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কেঁচা নহৰু খালে কোনটো বেমাৰৰ সম্ভাৱনা কমে? অপশ্যনসমূহ হৈছে ক দাঁতৰ বিষ, খ উচ্চ ৰক্তচাপ, ঘ কাণৰ বিষ, ঘ চকুৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উচ্চ ৰক্তচাপ। কেঁচা নহৰু খালে উচ্চ ৰক্তচাপ বেমাৰৰ সম্ভাৱনা কমে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কলৰ মোচা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক মেলেৰিয়া, খ কেঞ্চাৰ, ঘ হাঁপানি, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। কলৰ মোচা খালে ডায়েবেটিছ বেমাৰ দ্ৰুত নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত আটাইতকৈ কি বেছি পোৱা যায়? অপশ্যনসমূহ হৈছে ক তেজ, খ চুলি, ঘ অক্সিজেন, ঘ হাড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অক্সিজেন। মানুহৰ শৰীৰত আটাইতকৈ বেছি অক্সিজেন পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পানীপুৰি নিৰ্মাণৰ উৎপত্তি কোন দেশত হৈছিল? অপশ্যনসমূহ হৈছে ক ইংলেণ্ডত, খ ভাৰতত, ঘ চীনত, ঘ আমেৰিকাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰতত। পানীপুৰি নিৰ্মাণৰ উৎপত্তি ভাৰত দেশত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে লাইফবয় কোনখন দেশৰ কোম্পানী? অপশ্যনসমূহ হৈছে ক ইংলেণ্ড, খ জাপান, ঘ চীন, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ইংলেণ্ড। লাইফবয় ইংলেণ্ড দেশৰ কোম্পানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰোগীৰ বাবে খিচিৰি খোৱাটো অধিক উপকাৰী? অপশ্যনসমূহ হৈছে ক কোষ্ঠকাঠিন্য, খ হাঁপানি, ঘ কেঞ্চাৰ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কোষ্ঠকাঠিন্য। কোষ্ঠকাঠিন্য ৰোগীৰ বাবে খিচিৰি খোৱাটো অধিক উপকাৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰোগীৰ বাবে নেমু চাহ আটাইতকৈ উপকাৰী? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ জণ্ডিছ, ঘ আলচাৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। ডায়েবেটিছ ৰোগীৰ বাবে নেমু চাহ আটাইতকৈ উপকাৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে মূৰৰ বিষৰ ঔষধ বেছিকৈ খালে শৰীৰৰ কোনটো অংগ সোনকালে অৱনতি ঘটে? অপশ্যনসমূহ হৈছে ক যকৃত, খ পাকস্থলী, ঘ কিডনী, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিডনী। মূৰৰ বিষৰ ঔষধ বেছিকৈ খালে শৰীৰৰ কিডনীৰ সোনকালে অৱনতি ঘটে। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথমে এম্বুলেন্স সেৱা কোনখন দেশত আৰম্ভ হৈছিল? অপশ্যনসমূহ হৈছে ক ভাৰতত, খ ইউৰোপত, ঘ ফ্ৰান্সত, ঘ চীনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইউৰোপত। প্ৰথমে এম্বুলেন্স সেৱা ইউৰোপত আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে সদায় চাইকেল চলাই থাকিলে কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কিডনীৰ, ঘ কেঞ্চাৰ, ঘ পেটৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। সদায় চাইকেল চলাই থাকিলে হৃদৰোগ ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে এয়াৰ ইণ্ডিয়া ফ্লাইট কোনখন দেশৰ কোম্পানী আছিল? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত,
গ জাপান, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰত। এয়াৰ ইণ্ডিয়া ফ্লাইট ভাৰত দেশৰ কোম্পানী আছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰত প্ৰথমে মেট্ৰ' ৰেল চলোৱা হৈছিল? অপশ্যনসমূহ হৈছে ক বেংগালুৰুত, খ কলকাতাত, ঘ অসমত, ঘ মুম্বাইত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কলকাতাত। ভাৰতৰ কলকাতা নামৰ চহৰত প্ৰথমে মেট্ৰ' ৰেল চলোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে গাখীৰ আৰু জেলেবী খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক পাথৰ, খ কেঞ্চাৰ, ঘ পাইলছ, ঘ মূৰৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মূৰৰ বিষ। গাখীৰ আৰু জেলেবী খালে মূৰৰ বিষ ৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে লুডু খেল কোনখন দেশত আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে ক জাপান, খ ভাৰত, ঘ ইংলেণ্ড, ঘ চীন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইংলেণ্ড। লুডু খেল ইংলেণ্ড দেশত আৱিষ্কাৰ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ চশমা কিমান টকাত বিক্ৰী কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক 2.55 কোটি, খ 3.66 কোটি, ঘ 2 কোটি, ঘ 6 কোটি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2.55 কোটি। মহাত্মা গান্ধীৰ চশমা 2.55 কোটি টকাত বিক্ৰী কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন ৰাজ্যক টাইগাৰ ষ্টেট বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক কানপুৰ, খ মধ্যপ্ৰদেশ, ঘ মেঘালয়, ঘ গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্যক টাইগাৰ ষ্টেট বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে উট ভাৰতৰ কোনখন ৰাজ্যৰ চৰকাৰী প্ৰাণী? অপশ্যনসমূহ হৈছে ক জম্মু কাশ্মীৰ, খ গুজৰাট, ঘ ৰাজস্থান, ঘ গোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰাজস্থান। উট ৰাজস্থানৰ চৰকাৰী প্ৰাণী। পৰৱৰ্তী প্ৰশ্নটো হৈছে বগা আপেল ক'ত পোৱা যায়? অপশ্যনসমূহ হৈছে ক নৰৱে, খ আমেৰিকা, ঘ ভাৰত, ঘ চীন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চীন। বগা আপেল চীনত পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পকা কল খালে শৰীৰত কি লাভ হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ কমে, খ শক্তি বৃদ্ধি হয়, ঘ কাহ কমে, ঘ টোপনি ভাল হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শক্তি বৃদ্ধি হয়। পকা কল খালে শৰীৰত শক্তি বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কি খাদ্য খালে কেতিয়াও ডিঙি আৰু গাঁঠিৰ বিষ নহয়? অপশ্যনসমূহ হৈছে ক মৌ, খ গাখীৰ, গ নহৰু, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গাখীৰ। নিয়মিত গাখীৰ খালে কেতিয়াও ডিঙি আৰু গাঁঠিৰ বিষ নহয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।